Welcome back to my channel. মোৰ ৰাখি ব্লগৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। সকলো ভালে আছে, ময়ো ভালে আছোঁ। আশা কৰোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। মই আজি কেইটামান ধুনীয়া ধুনীয়া ৰেচিপি আপোনালোকলৈ লৈ আহিম। চাই থাকক মোৰ ভিডিঅ'টো, স্ক্ৰিপ্ট নকৰিব। এয়া মোৰ কাচকল ভাজি, কাচকল ভাজি আছোঁ বৰ্তমান। তাৰপিছত এয়া কুকাৰত ভাত বহাই দিছোঁ আৰু ইফালে পিঁয়াজ আৰু আলু কাটি থৈ দিছোঁ। আৰু মাংসটো মাংস কিহৰ মাংস কমেণ্ট কৰিব। মাংসটো মেৰিনেট কৰি থৈ দিছোঁ মছলা। মই তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি এতিয়া অলপ টাইম ভাজিম ৰঙা হোৱালৈকে। আপোনালোকে ইচ্ছা কৰিলে চেনি দিব। তেলখিনি গৰম হোৱাৰ পিছত মই পিঁয়াজটো ভাজা হ'ল, অলপ ৰঙচুৱা হোৱাৰ পিছত মই আলুখিনি দি দিলোঁ। আলুখিনি দি এতিয়া অলপ টাইম লৰাই থাকিম। অলপমান তেলত কিন্তু মই চেনিও দিছোঁ, আপোনালোকে ইচ্ছা কৰে। মই মাংসখিনি ভাজি আছোঁ, এইমাত্ৰ বহুৱাই দিলোঁ। আলুখিনি অলপ ৰঙা হ'ল, পিঁয়াজখিনি ৰঙা হ'ল, তাৰপিছত মই মাংসখিনি দি দিলোঁ। এতিয়া মাংসখিনি অলপ দেৰি ভাজি ল'ম, কাৰণ ছাগলী মাংস সিজোতে অলপ টাইম লাগে। ভাবিলোঁ অলপ ভাজি লওঁ ভালকৈ, তাৰপিছত অলপ পানী দি কেনে মই ইয়াক লাহে লাহে মই ভাজি পানীৰ দ্বাৰাই মাংসখিনি মই সিজাই ল'ম। চাই থাকক। চাওক, মোৰ মাংস ভাজিখিনি ইমান ধুনীয়া ৰঙা হৈছে। বহুত ধুনীয়াকৈ ভাজি আছোঁ আৰু ইমান ধুনীয়া গোন্ধটো ওলাইছে, কি ক'ম আৰু। তেলো ওলাইছে অলপ। এয়া মোৰ মাংসখিনি ভাজি ৰঙা কৰি কেনে অলপ পানী দিলোঁ, কাৰণ আগতেও কৈছোঁ ছাগলী মাংস সিজোতে অলপ টাইম লাগে, সেয়েহে মই অলপ পানী দি কেনে ভাজি আছোঁ। এতিয়া পানী চাওক, ইমান ধুনীয়াকৈ উতলি আছে, দেখিয়ে ভাল লাগিছে। সন্ধিয়াৰ পৰা ভিডিঅ'টো আকৌ আৰম্ভ কৰিলোঁ, চাই থাকিব ৰাতি কি বনাওঁ। চাওক, মোক হেল্প কৰি দি আছে গাইজ দুইজনীয়ে। এজনীয়ে লাড়ু বনাইছে, এজনীয়ে ৰুটি বনাইছে, আৰু মই এইফালে এই গৰমত জুইৰ কাষত মজা লৈ আছোঁ। কাজিয়া লাগিছে চাওকচোন। চাওক, তাই পেলিছে ভায়েকক দেখি বেয়া লগা কাৰণে গৰমত। এইজনী লাগিছে বনাই কেনে গৰমত। বহুত ভাল লাগছি, বহুত ঠাণ্ডা লাগছি। আৰু বনাবি নে? ঠাণ্ডা লাগছি যে বনাবি। তুমি নকওঁ নেকি আগৰটোত লাইক কমেণ্ট কৰিছিলে আকৌ কিবা আপোনালোকে আগতে যে বনাইছিলোঁ লাইক কমেণ্ট কৰিছিলে, যোনে কৰা নাই কৰি দিব দেই। আৰু মোৰ চেনেলটোৰ কথা নকওঁ, ছাবস্ক্ৰাইব আৰু লাইক কৰি দিব। কৰি দিব, লগতে কমেণ্ট কৰিব। কৰি দিব। কোনে কৰা নাই এতিয়াও, টাইম আছে। জুই নাই চৌকাত, তাই ৰুটি বনাই আছে, বনাই আছে। হা উৰি গেল। হ'ব ৰুটি গাইজ, মোক চাওক
আমি গ'ল গোটেই মুখখনে নে গোটেই মুখখনে হামি গা ধুবি নেকি তুমি গা ধুব ঠাণ্ডা লাগে ঠাণ্ডা লাগে বোলে তাই আজি গায়ে ধোৱা নাই কিয় গা ধোৱা নাই বৰষুণ দিছে আজি বৰষুণ দিলে ঠাণ্ডা লাগে নেকি তুমি পিছে এইবিলাক ঘাম কিয় ওলাইছে এতিয়া জুইকে সাৰিছো হ'ল দিয়ক গাইছ এতিয়া আমি কি কৰিম এতিয়া খাম এবাৰ খাৱা বতৰ গাইছ চাওক মই ৰুটি বনাইছো এতিয়া খাম এইটো কি এইখনৰ অৱস্থা চাওক এইটো কি বস্তু এইখিনি চাওক আপোনালোকে খাই যদি আহিব দেই আমাৰ ঘৰত আহিব আৰু এয়া এতিয়া খাম এয়া চাওক ৰঙা ৰঙা আৰু এইখিনি আমাৰ আমি জলকীয়া নাখাওঁ যে এইখিনি জলকীয়া দিয়া এইখিনি জলকীয়া নিদিয়া আৰু ইয়াৰ ৰুটিৰ ভাজ চাচোন কেনে বনাইছি এইটো ছাগলী মাংস এইটো জ্বলা দিয়া মুৰ্গী আৰু এইটো জ্বলা নিদিয়া কাৰণ আমি জ্বলা নাখাওঁ যি আমি খাম আপোনালোকে চাই থাকিব দেই ভোট জলকীয়া এয়া ভোট জলকীয়া তুমি খাবি মই খাম অৱস্থা একদম বেয়া জুইৰ কাষত বনোৱাটো জানেই আৰু কিমান কষ্ট হয় সেইটো ক'ব নালাগে মই আগৰ ভিডিঅ'টো কৈছোঁ আজি ভিডিঅ'টো কেনেকুৱা লাগিল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু নতুনকৈ যদি মোৰ চেনেলটো চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু তুমি কিবা ক'বা কৈ দিয়া আমি খাই উঠিলোঁ আপোনালোকে খালেনে কমেণ্ট কৰিব দেই কমেণ্ট কৰিব দেই কমেণ্ট নহয় কমেণ্ট কৰিব বাই বাই লাভ ইউ অল